Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গল NSM বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 39500 প্লাস ভ্যাকেন্সি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় অসমৰ সকলোৰে বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কি হ'ব অৰ্হতা কিমান লাগিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবে সো NSM বিভাগৰ ফালৰ পৰা আপোনালোকে মুকলি কৰিছে ভ্যাকেন্সিখিনি কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই দিছো ইয়াত আপোনালোকে দেখিব পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আহি গৈছে আপোনালোক সকলোৱে অসমৰ সকলোৰে চাকৰি আছে ইয়াত আপোনালোকে দেখিব পাইছে NSM ৰিক্ৰুটমেন্ট আছে 2025-26 বৰ্ষৰ কাৰণে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব সো যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই এই বৰ্তমান ভ্যাকেন্সিসমূহ কৰি ল'ব পাৰিব আবেদনসমূহ নেশনাল হেল্থ মিছনৰ আন্ডাৰ ভ্যাকেন্সিখিনি মুকলি কৰি দিছে অল ডিটেইলছখিনি মই আপোনালোকক জনাই আছো সো ভিডিঅ' আপোনালোকে সকলোকে চাই থাকিব তেতিয়া সকলোখিনি কথা গম পাব আৰু ভিডিঅ'টো যিমান পাৰে কিমান বন্ধুজে শেয়াৰ কৰিক যদি আপোনালোকে বৰ্তমানলৈকে ভিডিঅ'টো শেয়াৰ কৰা নাই বা সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব বাবে NSM বিভাগৰ ফালৰ পৰা ভ্যাকেন্সিখিনি মুকলি কৰি দিছে পোনপ্ৰথমে মই আপোনালোকক ওভাৰভিউ দি দিব বিচাৰিছো অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে নেশনাল হেল্থ মিছন যেটো NSM বুলি কোৱা হয় who are eligible all India male হক ফিমেল সকলো ক্যান্ডিডেট ভ্যাকেন্সিখিনি ক্ষেত্ৰত এলিজিবল হয় এপ্লিকেশন মোডটো আপোনালোকে অফলাইন যোগে কৰিব পাৰিব স্যালাৰি ক্ষেত্ৰটো দেখিব পৰিছে এপ্লিকেশন স্টার্ট ডেট এপ্লাই অলৰেডি স্টার্ট হৈ গৈছে আৰু সো যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু আপোনালোকৰ এপ্লাইসমূহ অলৰেডি স্টাৰ্ট হৈয়ে গৈছে সো ইয়াত দেখিব পাইছে ডিটেইলছখিনি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব নেশনাল হেল্থ মিছনৰ আন্ডাৰত এটা ডাঙৰ ৰিক্ৰুটমেন্ট মুকলি কৰি দিছে আপোনালোকৰ বাবে আৰু ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে জেনেৰেল OBC ক্ষেত্ৰত এপ্লিকেশন ফিজ 100 টকা EWSSC ক্ষেত্ৰত 50 টকা পেমেন্ট কৰিব লাগিব আৰু NSM ভ্যাকেন্সি ডিটেইলছখিনি মই জনাই দিব বিচাৰিছো কি ভ্যাকেন্সি আছে বহুখিনি ভ্যাকেন্সি দেখিবলৈ ল্যাব অ্যাটেন্ডেন্ট মেডিকেল অফিসাৰ সুপাৰভাইজাৰ ডেন্টাল টেকনিশিয়ান কাউন্সিলৰ সিনিয়ৰ ট্ৰেইনিং সুপাৰভাইজাৰ হেল্থ ভিজিটৰ ডেন্টাল হাইজিনিষ্ট ল্যাবৰেটৰী টেকনিশিয়ান আদাৰ পোষ্ট এনেকৈ আপোনালোকে 10 পাস 12 পাস গ্ৰেজুৱেচন লেভেলৰ বহুখিনি ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব মেডিকেল অফিসাৰৰ পৰা আদি কৰি সাৰ্জনৰ পৰা আদি কৰি সকলো ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব সিলেকশন প্ৰসেছটো অন ইন্টাৰভিউ বেচিছত সিলেকশন সমূহ কৰা হ'ব আৰু এজ লিমিট দেখিব পাৰিছে 18 পৰা 25 বছৰ বয়সলৈকে ভ্যাকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে স্যালাৰি স্কেলটো দেখিব পাৰিছে 35 আপোনালোকে কোৱালিফিকেশন দেখিব পাৰিছে 10 পাস হক 12 পাস হক গ্ৰেজুৱেচন পাস হক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাস 12 পাস গ্ৰেজুৱেচন পাস কৰিলে আপোনালোকে ভ্যাকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত ধুনীয়াকৈ দেখিব পাৰিছে 10 পাস হক 12 পাস হক ডিগ্ৰী পাস হক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাস কৰিব পাৰিব 12 পাস কৰিব পাৰিব ডিগ্ৰী পাস কৰিলে আপোনালোকে ভ্যাকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে ভ্যাকেন্সিখিনি ক্ষেত্ৰত ইন্টাৰভিউ ডেটটো ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে সো বৰ্তমানলৈকে যে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়ালৈকে যে ভ্যাকেন্সিখিনি ক্ষেত্ৰত আৰু ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ এটা ডাঙৰ সুবিধা আহিছে সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব 18 পৰা 50 বছৰ বয়সলৈকে এই ভ্যাকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰে লগতে ৰিলেক্সেশনসমূহ লাভ কৰিব SC ST ক্ষেত্ৰত 5 বছৰকৈ মানে 50 বছৰলৈকে পাৰিব OBC ক্ষেত্ৰত 3 বছৰ 48 বছৰলৈকে পাৰিব PWD ক্ষেত্ৰত 10 বছৰ মানে 55 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এতিয়ালৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি এতিয়ালৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি ধুনীয়াকৈ দেখিব পাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত গ্ৰেজুৱেচন পাস আপোনালোকে 10 পাসৰ পৰা আপ টু গ্ৰেজুৱেচন লেভেললৈকে ভ্যাকেন্সি দেখিবলৈ পাব সো যেটোটা এলিজিবল হয় ইন্টাৰেষ্টেড হয় সেটা আবেদনসমূহ কৰি ল'ব পাৰে যেহেতু এটা ডাঙৰ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে সো ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আপোনালোকৰ ডাঙৰ সুযোগ আহি গৈছে 10 পাস হক 12 পাস হক গ্ৰেজুৱেট পাস হক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সো ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে যে আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবে আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা